So welcome to Aptitude Skills. As I am Assam Transport Department recruitment up to 25 posts, Assam Police Junior Assistant, Assam Excise Department, our Directorate of Secondary Education 2020. যোনখিনি আমাৰ লজিকেল ৰিজনিং সেকশনখিনি হৈ আছে আজি পাৰ্ট 11 আহিল আপোনাৰ আৰু ইয়াৰ আগত মই পাৰ্ট 10টা কৰাই দি আছোঁ ঠিক আছে ব্লাড ৰিলেশ্যন শেষ হৈছে আমাৰ চেপ্টাৰটো সো আজি আমি ষ্টাৰ্ট কৰিম ডাইৰেকশ্যন চেঞ্জ টেষ্ট ঠিক আছে সো এইটো ফাৰ্ষ্ট পাৰ্ট আজি ডাইৰেকশ্যন চেঞ্জ টেষ্টৰ সো এইটো বেছি টান নহয় ইজি আছে আপুনি ভালকৈ মন দিব খালি ঠিক আছে সো আজি পাৰ্ট 11 ইয়াৰ আগত পাৰ্ট 10 হৈ গৈছে আপোনালোকে সো এইখিনি ভালকৈ চাই ল'ব পাৰে আপুনি সিৰিজ কমপ্লিটশ্যন হৈ গৈছে আমাৰ ব্লাড ৰিলেশ্যন হৈ গৈছে তেনেকৈ আপোনাৰ কোডিং ডিকোডিং হৈ গৈছে সো ঠিক আছে সো ষ্টাৰ্ট কৰা ভিডিঅ'টো আৰু শেষলৈকে ভিডিঅ'টো চাব তেতিয়াহে আপোনালোকে ভালকৈ বুজি পাব ডাইৰেকশ্যন চেঞ্জ টেষ্ট কাৰণ ইয়াৰ পৰা আপোনাৰ দুটা বা তিনিটা কুৱেশ্যনছ দিবই তো ষ্টাৰ্ট কৰা ভিডিঅ'টো সো আমাৰ ফাৰ্ষ্ট কি জানিব লাগিব আমি ৰুল কিছুমান জানিব লাগিব সো ৰুল কিছুমান জানিলে আমি কি জানিব লাগিব চাওক দেয়াৰ 4 মেইন ডাইৰেকশ্যন চাৰিটা মেইন ডাইৰেকশ্যন আছে আপোনাৰ ডাইৰেকশ্যন চেঞ্জ টেষ্টৰ কাৰণে আপোনালোকৰ এই ৰুলখিনি জানিব লাগিব মানে আপোনাৰ ডাইৰেকশ্যনখিনি ভালকৈ মনত থ'ব লাগিব সো ডাইৰেকশ্যনখিনি কি আছিলে ডাইৰেকশ্যনখিনি যদি আপোনাৰ ভুল হয় তেতিয়া আপোনাৰ গোটেই অংকটো ভুল হ'ব তো মনত থ'ব কিন্তু দেই সো ফাৰ্ষ্ট কি হ'ব আপোনাৰ ওপৰত আছে আমাৰ নৰ্থ থাকিব ইয়াত চাউথ থাকিব ইয়াত ইষ্ট থাকিব ইয়াত ৱেষ্ট থাকিব হ'ল এইটো মনত থ'লে সো এইটো মনত থ'ব লাগিব আৰু এটা আপোনাৰ মনত থ'ব লাগিব একেই হয় মই দুটা ডায়েগ্ৰামত দেখাই দিছোঁ নৰ্থ চাউথ ইষ্ট ৱেষ্ট এইটো আছে ঠিক আছে সো এইটোৰ পৰা আমি ইফালে যদি চাওঁ কি হ'ব নৰ্থ আৰু ইষ্টৰ মাজত চালোঁ আমি সো নৰ্থ ইষ্ট হ'ল এইটো ঠিক আছে তেনেকৈ আমি ইফালে যদি চাওঁ চাউথ আৰু ইষ্টৰ মাজত চাই আছোঁ আমি চাউথ ইষ্ট হৈ আছে এইটো তেনেকৈ আমি যদি ইফালে চাওঁ চাউথ আৰু ৱেষ্টৰ মাজত হৈ আছে চাউথ ৱেষ্ট ঠিক আছে তেনেকৈ যদি আমি ইফালে চাওঁ কি হ'ব নৰ্থ আৰু ৱেষ্টৰ মাজত আছে নৰ্থ ৱেষ্ট সো এইটো মনত থ'ব এই দুটা ডায়েগ্ৰাম আপোনাৰ মষ্ট ইম্পৰ্টেণ্ট হয় ডাইৰেকশ্যন চেঞ্জ টেষ্ট কৰিবলৈ এই দুটা ডায়েগ্ৰাম মষ্ট ইম্পৰ্টেণ্ট যদি এই দুটা ডায়েগ্ৰাম নাজানে আপোনালোকে বা এইটো ডায়েগ্ৰাম চিম্পল এইটো ডায়েগ্ৰাম যদি নাজানে তেতিয়া আপোনালোকে কোনো ডাইৰেকশ্যন চেঞ্জ টেষ্টৰ আপুনি কুৱেশ্যন ছল্ভ কৰিব নোৱাৰে ঠিক আছে ফাৰ্ষ্ট আপুনি এই ডায়েগ্ৰাম দুটা মনত থ'ব ঠিক আছে আৰু আমাৰ ৰুল কিছুমান আছে চাই লওঁ ফাৰ্ষ্ট আমি আজি ৰুলখিনি পঢ়ি লওঁ তাৰপিছত কুৱেশ্যনহে কৰিম আমি তো ৰুলখিনি কি আছে ছেকেণ্ড ৰুল এট দ্য টাইম অফ ছানৰাইজ যেতিয়া ছানৰাইজ হ'ব তেতিয়া মানুহ এটা যদি ৰখি থাকে এনেকুৱা কুৱেশ্যনছ খুব কম আহে কিছুমান নাহেই আপোনাৰ মই আজিলৈকে দেখা নাই এনেকুৱা কুৱেশ্যন আহে তথাপিতো মই ৰুলখিনি আপোনালোকক কৈ দিছোঁ ইফ এ মেন ষ্টেণ্ড ফেচিং দ্য ইষ্ট যদি এটা ছানৰাইজ মানে সূৰ্য যেতিয়া ৰাতিপুৱা যেতিয়া ওলাব সূৰ্য তেতিয়া যদি আমি চাওঁ যদি মানুহ এটাই ইষ্টত ফেচ কৰি আছে ইষ্টত চাই আছে তেতিয়া শ্বেডোটো কোনফালে পৰিব ৱেষ্টত তাৰ ছাঁটো ৱেষ্টত পৰিব আৰু ছানছেটত শ্বেডো অফ এন অবজেক্ট এটা অবজেক্টৰ শ্বেডোটো সদায় ইষ্টত পৰিব যেতিয়া ছানছেট যেতিয়া সূৰ্যটো নামিব ঠিক আছে ইফ এ মেন ষ্টেণ্ডিং ফেচিং দ্য নৰ্থ যদি মানুহ এটাই ফেচিং নৰ্থত ফেচ কৰি আছে এট এ টাইম অফ ছানৰাইজ হোৱা সময়ত তে হিজ শ্বেডো উইল বি টুৱাৰ্ডছ হিজ লেফ্ট তাৰ শ্বেডোটো কোনফালে পৰিব লেফ্টত আৰু ছানছেটৰ সময়ত তাৰ শ্বেডোটো ৰাইটত পৰিব ঠিক আছে আৰু 12টা বজাত কোনো শ্বেডো নপৰে কাৰণ 12টা বজাত দ্য ৰেজ অফ দ্য ছান আৰ ভাৰ্টিকেলি ডাউনৱাৰ্ড হেন্স দেয়াৰ উইল বি ন' শ্বেডো মানে মানুহ এটা একদম পূৰা ওপৰত থাকিব 12টা বজাত ছানৰ ৰেজখিনি চ' সেইকাৰণে তাত তেতিয়া আমি একো শ্বেডো নাপাওঁ ঠিক আছে চ' এইকেইটা ৰুলকেইটা আপোনালোকে মনত থ'ব পাৰে ত' এনেকুৱা কুৱেশ্যনছ শ্বেডোৰ ওপৰত কুৱেশ্যনছ ইমান নাহে আপোনাৰ মই আজিলৈকে দেখা নাই বাৰু অহা তথাপিতো যদি মই চাওঁ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পৰা যদি দিয়া হৈছে মই তেতিয়া কৰাই দিম ধুনীয়াকৈ ঠিক আছে চ' এনেকুৱা কুৱেশ্যনছবিলাক আপোনাৰ প্ৰায় আহে যেনেকৈ মই এতিয়া কৰাম সেইবোৰ আপোনাৰ মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যনছ সেইবোৰ আপোনাৰ দুটা বা তিনিটা কুৱেশ্যনছ পাবই প্ৰত্যেকটো এক্সামত চ' কি দি আছে ৱাই ইজ ইন দ্য ইষ্ট অফ এক্স হুইচ ইজ ইন দ্য নৰ্থ অফ জেড ইফ পি ইজ ইন দ্য চাউথ অফ জেড দেন ইন হুইচ ডাইৰেকশ্যন অফ ৱাই ইজ পি ঠিক আছে চ' আমি কি মনত থ'ম আমি ডায়েগ্ৰামটো মনত থ'ম ফাৰ্ষ্ট মই ডায়েগ্ৰামটো বাৰু আঁকি লৈছোঁ ইয়াতে কিন্তু আপোনালোকে এইটো মনত থ'ব দেই ইষ্ট টু ৱেষ্ট ঠিক আছে তো আমাক কি কৈছে ৱাই ইজ ইন দ্য ইষ্ট অফ এক্স ঠিক আছে এই চেণ্টেঞ্চটো মানে কি হয় ৱাইটো ক'ত আছে ৱাই ইজ ইন দ্য ইষ্ট অফ এক্স মানে ৱাইটো আছে এক্সৰ ইষ্টত ঠিক আছে যদি মই এক্সটো ইয়াত ধৰোঁ এক্সটোৰ ইষ্ট কোনফালে হ'ব এইফালে চাইডে চ' এইফালে ৱাইটো আছে মানে কি কৈছে ৱাই ইজ ইন দ্য ইষ্ট অফ এক্স বুজি পালে ৱাইটো ক'ত আছে এক্সৰ ইষ্টত আছে ঠিক আছে তাৰপিছত কৈছে হুইচ ইজ ইন দ্য নৰ্থ অফ জেড এতিয়া কাৰ কথা কৈ আছে এক্সৰ কথাই কৈ আছে আপোনাৰ হুইচ ইজ ইন দ্য নৰ্থ অফ জেড মানে ৱাই ইজ ইন দ্য ইষ্ট অফ এক্স এক্স ইজ ইন দ্য নৰ্থ অফ জেড আৰু এক্সটো ক'ত আছে জেডৰ নৰ্থত ক'ত জেড ইয়াত থাকিব লাগিব তেতিয়াহে জেডৰ নৰ্থত পৰিব যদি জেড ইয়াত থাকে তেতিয়া জেডৰ চাউথত পৰিলে এক্সটো মানে কৈছে এক্সটো আপোনাৰ জেডৰ নৰ্থত আছে তো জেডটো যদি মই ইয়াত আঁকো তেতিয়াহে এক্সটো জেডৰ নৰ্থত এক্স থাকিলে তো ইয়াত আঁকিব লাগিব আমি জেড সেইকাৰণে জেডৰ নৰ্থত এক্স পাই গ'লোঁ আমি ঠিক আছে যদি মই জেডটো ইয়াত অঁকা হয় কি হ'ব জেডৰ চাউথত পালোঁ হয় এক্সটো কিন্তু কুৱেশ্যনত কি দিয়া আছে নৰ্থ অফ জেড মানে এক্সটো ইজ ইন দ্য নৰ্থ অফ জেডৰ নৰ্থত আমি এক্সটো পাম ঠিক আছে তো জেডৰ নৰ্থত আমি এক্সটো পালোঁ
নেক্সট কি কৈছে, ইফ পি ইজ ইন দ্য সাউথ অফ জেড, এতিয়া জেডৰ চাউথত যদি পি থাকে, ঠিক আছে, জেডৰ চাউথত যদি পি থাকে, জেডৰ চাউথ কোনটো হ'ব, জেডৰ নৰ্থ এইটো হ'ল, চাউথ কোনটো জেডটো ইয়াত আছে, ধৰি লওক এই পইণ্টটো আমি ইয়াত ধৰি লওঁ, ঠিক আছে, এই পইণ্টটো ইয়াত ধৰি লওঁ, ধৰি লওক জেড ইয়াত আছে, জেডৰ নৰ্থ এইটো হ'ল, জেডৰ চাউথ কোনটো হ'ব, তলত হ'ব, তো এই তলত কি থাকিব আপোনাৰ, পি থাকিব, বুজিলে, পি থাকিলে ইয়াতে। পি ইজ ইন দ্য চাউথ অফ জেড, হয় নাই, পি ইজ ইন দ্য চাউথ অফ জেড, জেডৰ চাউথত পি হয়। এতিয়া আমাক কৈছে দেন ইন হুইচ ডাইৰেকশ্যন অফ ৱাই ইজ পি, তেতিয়া আমাক কৈছে যে কোনটো ডাইৰেকশ্যনৰ ৱাইৰ কোনটো ডাইৰেকশ্যনত পি থাকিব, মানে ৱাইৰ ফালৰ পৰা আমি যদি পিলে চাব লাগিব, তেতিয়া পিটো ৱাইৰ কোনটো ডাইৰেকশ্যনত থাকিব, অফ ৱাই, চাওক অফ ৱাই কৈছে, মানে ৱাইৰ পৰা আমি চাব লাগিব, ঠিক আছে, ৱাইৰ পৰা যদি আমি পিলে চাওঁ, আমি কেনেকৈ চাম, আমি এইটো পাৰ্ট এনেকৈ কৰি লওঁ, এই ৱাইটো মানে সেইটো মানে কিয় কৰিছে, এই ৱাইটো আমি ইয়াত থ'ব লাগিব, বুজি পালে, ৱাইটো যদি মই ইয়াত থওঁ, ৱাইটো যদি ইয়াত থাকে, তেতিয়া কোনটো ডাইৰেকশ্যন হ'ব, এইটো ডাইৰেকশ্যন, এই ৱাইটো আমি ইয়াত ৰাখিলোঁ, তাৰপিছত এইটো ডাইৰেকশ্যনত যাব, চ' এইটো ডাইৰেকশ্যন কোনটো হয়, চাউথ আৰু ৱেষ্টৰ মাজত চাউথ ৱেষ্ট, বুজি পালে, চ' ইয়াত একো নাই অপশ্যন চাউথ ৱেষ্ট, চ' সেইকাৰণে আমাৰ নান অফ দিছ হ'ব, গম পালে নে, ভালকৈ চাওক, ফাৰ্ষ্ট কি কৰিলোঁ আমি, ৱাই ইজ ইন দ্য ইষ্ট অফ এক্স, তো ফাৰ্ষ্ট আমি আঁকিলোঁ এক্সটো আঁকিলোঁ, চ' এক্সটো কৈছে ৱাইটো এতিয়া এক্সৰ ইষ্ট মানে এইফালে গ'ল, চ' এইটো এক্সৰ ইষ্টত ৱাই থাকিলে হ'ল, তাৰপিছত কৈছে এক্স ইজ ইন দ্য নৰ্থ অফ জেড, তো এক্সটো ক'ত হৈ আছে, জেডৰ নৰ্থত, বুজি পালে, জেডটো ইয়াত আঁকিব লাগিব, তেতিয়াহে আমি জেডৰ নৰ্থত এক্স পাম, তো জেডটো মই ইয়াত আঁকিলোঁ, তো জেডৰ নৰ্থত আমি এক্স পাই গ'লোঁ, জেডৰ নৰ্থত এক্স পালোঁ, তাৰপিছত কৈছে পি ইজ ইন দ্য চাউথ অফ জেড, তে জেডৰ চাউথত পি আছে, তো জেডৰ চাউথ কোনটো হ'ব, জেড ইয়াত আছে, জেডৰ চাউথ তলৰফালে হ'ব, তো তলৰফালে আমি পি পালোঁ, এতিয়া আমাক সুধিছে যে ইন হুইচ ডাইৰেকশ্যন অফ ৱাইৰ কোনটো ডাইৰেকশ্যনত পি থাকে, চ' ৱাইৰ পৰা আমি চাব লাগিব, ৱাইৰ পৰা যদি আমি চাওঁ, আমি ৱাইটো ইয়াত, ৱাইৰ পৰা পিলে কোনটো ডাইৰেকশ্যন হ'ব এইটো, চ' ৱাইৰ পৰা যদি এইটো কোনটো ডাইৰেকশ্যন হ'ব, চাউথ ৱেষ্ট, হয় নাই, ৱাইটো আমি ইয়াত বহাই দিলোঁ, ৱাইটো বহাই দিয়াৰ লগে লগে চালোঁ চাউথ ৱেষ্টত গৈ আছে পিটো, এইটো ডাইৰেকশ্যনত গৈ আছে নাই, এইটো চাউথ ইষ্ট পাবগৈ, চাউথ ৱেষ্ট হ'বগৈ, চ' নান অফ দিছ হ'ব, ঠিক আছে। তো নেক্সট কুৱেশ্যনটো চাওঁ কি দিয়া আছে, এ মেন ৱাক 5 কিলোমিটাৰ টুৱাৰ্ডছ চাউথ এণ্ড দেন টাৰ্ণছ টু হিজ ৰাইট, আফটাৰ ৱাকিং 3 কিলোমিটাৰ হি টাৰ্ণ টু হিজ লেফ্ট এণ্ড ৱাক 5 কিলোমিটাৰ, নাও ইন হুইচ ডাইৰেকশ্যন ইজি ফ্ৰম দ্য ষ্টাৰ্টিং পইণ্ট, চ' এনেকুৱা অংক কৰিবলৈ আপুনি এই লেফ্ট হেণ্ডটো ইউজ কৰিব লাগিব, লেফ্ট হেণ্ডটো কি হয়, আমাৰ এইটো ছেকশ্যন সদায় আমি ৰাইট ধৰোঁ আৰু এইটো ছেকশ্যন লেফ্ট ধৰোঁ, এইটো মনত থ'ব, ঠিক আছে, এই ছেকশ্যনটো এইটো ছাইডে আমি ৰাইট ধৰোঁ আৰু এইটো ছাইডে লেফ্ট ধৰোঁ, এতিয়া মানুহটো কৈছে এ মেন ৱাকছ 5 কিলোমিটাৰ টুৱাৰ্ডছ চাউথ, ধৰি লওক মানুহটো ইয়াত আছিলে, ঠিক আছে, ইয়াৰ পৰা সি 5 কিলোমিটাৰ টুৱাৰ্ডছ চাউথলৈ গ'ল, চ' আমি 5 কিলোমিটাৰ আঁকিলোঁ ইয়াতে, 5 কিলোমিটাৰ টুৱাৰ্ডছ চাউথ হ'ল, চাউথ পৰ্চনটো ক'ত হ'ব, নৰ্থ চাউথ ইষ্ট ৱেষ্ট, চাউথটো এইফালে গ'ল, তললৈ গৈছে, মানুহটো ইয়াত আছে ধৰি লওক, ইয়াৰ চাউথ পৰ্চন কোন হ'ব, তলৰফালে হ'ব, তো এইফালে গ'ল, চ' সি এতিয়া এইফালে মুভ কৰি আছে, হয় নাই, সি এইফালে মুভ কৰি আছে, এইটো ছাইডে মুভ কৰি আছে, তাৰপিছত কি কৈছে এণ্ড দেন টাৰ্ণ টু হিজ ৰাইট, তো এতিয়া সি যদি এইফালে মুভ কৰি আছে, তাৰ ৰাইট কোনটো হ'ব, এইটো ছাইড ৰাইট হ'ব, মানে এইফালে সি ৰাইট হ'ব, তো এইফালে সি কিমান গ'ল, টাৰ্ণ কৰিলে, আৰু ৱাক কৰিলে সি আফটাৰ ৱাকিং 3 কিলোমিটাৰ, চ' সেইকাৰণে সি 3 কিলোমিটাৰ গ'ল, এইখিনি 3 কিলোমিটাৰ যোৱাৰ পিছত সি টাৰ্ণ টু ইজ লেফ্ট, এতিয়া সি কোনফালে মুভ কৰি আছে, এতিয়া সি এইটো ছাইডে মুভ কৰি আছে, চ' এইটো ছাইডে মুভ কৰাৰ পিছত তাৰ ৰাইট এইটো হ'ব, লেফ্ট এইটো হ'ব, তো সি কি কৈছে 3 কিলোমিটাৰ যোৱাৰ পিছত লেফ্টত সি টাৰ্ণ কৰিলে, চ' লেফ্ট কোনটো হ'ব, এইটো ছাইড, হয় নাই, এইটো ছাইড, চ' সি এইফালে টাৰ্ণ কৰিলে, এইফালে টাৰ্ণ কৰি সি 5 কিলোমিটাৰ আকৌ গ'ল, 5 কিলোমিটাৰ গ'ল, এনেকৈ আছে এতিয়া, হয় নাই, সি এইটো ডাইৰেকশ্যনত চাই আছে এতিয়া, তাৰপিছত নাও ইন হুইচ ডাইৰেকশ্যন ইজি ফ্ৰম দ্য ষ্টাৰ্টিং পইণ্ট, এতিয়া এইখিনি পালেহি, তো ষ্টাৰ্টিং পইণ্টৰ পৰা এতিয়া আমাৰ ডাইৰেকশ্যনটো ল'ব লাগিব, ফাৰ্ষ্ট আমি এনেকৈ জইন কৰি লওঁ, তো এতিয়া ফ্ৰম দ্য ষ্টাৰ্টিং পইণ্টৰ পৰা চাব দিছে, তো ষ্টাৰ্টিং পইণ্ট আমি ক'ত বহাম, ইয়াত বহাই ল'লোঁ, ইয়াত বহোৱাৰ লগে লগে এইটো কোনফালে গৈ আছে, এইটো ছাইডে, হয় নাই, এইটো ছাইডে গৈ আছে, আমাৰ ইয়াৰ পৰা চাব নালাগে, চাওক ইয়াৰ পৰা চালে আপোনাৰ ভুল হৈ যাব, আপোনাৰ ফ্ৰম দ্য ষ্টাৰ্টিং পইণ্ট কৈছে, ফ্ৰম দ্য ষ্টাৰ্টিং পইণ্ট মানে ষ্টাৰ্টিং পইণ্টটো পিছত, ষ্টাৰ্টিং পইণ্টটোৰ পৰা, তো ষ্টাৰ্টিং পইণ্টটো আমি ইয়াত বহাই ল'লোঁ, য'ৰ পৰা চাব লাগে আমি এইটো ইয়াত বহাই ল'লোঁ, চ' এইটো ডাইৰেকশ্যন গৈ আছে, মানে এইটো ডাইৰেকশ্যন আহি আছে, কি হ'ব, চাউথ ৱেষ্ট, বুজি পালে, মই আকৌ ৰিপিট কৰি দি আছোঁ, এ মেন ৱাকছ 5 কিলোমিটাৰ টুৱাৰ্ডছ চাউথ, চ' মানুহটো ধৰি লওক ইয়াত আছিলে, মানুহটো ইয়াৰ পৰা সি চাউথলৈ গ'ল, মানে তলৰফালে গ'ল, চ' এই তলৰফালে কিমান গ'ল, 5 কিলোমিটাৰ ধৰি লওক, 5 কিলোমিটাৰ গ'ল, তাৰপিছত সি কি কৰিলে, এণ্ড দেন টাৰ্ণ টু হিজ ৰাইট, সি এতিয়া এইফালে চাই আছে, হয় নাই, চাউথৰ ফালে গৈছে, এইফালে চাই আছে, চ' এইফালে চালে তাৰ লেফ্ট এইটো হ'ব, ৰাইট এইটো হ'ব, তো সি কি কৰিলে, ৰাইটৰ ফালে টাৰ্ণ কৰিলে, মানে এইটো ছাইডে টাৰ্ণ কৰিলে, ৰাইট এইটো হৈ আছে, চ' এইটো ছাইডে টাৰ্ণ কৰিলে, টাৰ্ণ কৰাৰ পিছত সি কিমান 3 কিলোমিটাৰ গ'ল, ধৰি লওক মই ইমানখিনি 3 কিলোমিটাৰ দি দিছোঁ, 3 কিলোমিটাৰ গ'ল, তাৰপিছত সি টাৰ্ণ টু হিজ লেফ্ট, তাৰপিছত সি এইফালে মুভ কৰি আছে, হয় নাই,
এইটো তাৰ ৰাইট হ'ব, এইটো তাৰ লেফ্ট হ'ব। চ' এতিয়া কি কৰিছে, টাৰ্ণ টু ইজ লেফ্ট। চ' লেফ্ট মানে এইটো, চ' এইফালে সি টাৰ্ণ কৰিলে। এইফালে টাৰ্ণ কৰাৰ লগে লগে সি কি কৰিলে, এন ৱাক্স 5 কিলোমিটাৰ, আকৌ সি 5 কিলোমিটাৰ গ'ল। চ' এইখিনি পালে। এতিয়া আমাক সুধিছে যে কোনটো ডাইৰেকশ্যনত ফ্ৰম দ্য ষ্টাৰ্টিং পইণ্টৰ সি নাও ইন হুইচ ডাইৰেকশ্যন ইজ হি, এতিয়া সি কোনটো ডাইৰেকশ্যনত আছে, ক'ৰ পৰা চাব লাগিব, ফ্ৰম দ্য ষ্টাৰ্টিং পইণ্টৰ পৰা চাব লাগিব। তো ষ্টাৰ্টিং পইণ্টৰ পৰা য'ৰ পৰা চাব লাগে আমি এইটো ইয়াত বহাই দিলোঁ। ইয়াত বহোৱাৰ লগে লগে আমি কি কৰিলোঁ, ফাৰ্ষ্ট আমি লাইন এটা লিখিলোঁ। চ' লাইনটো এইফালে গৈ আছে হয় নাই, এইটো চাইডে আহি আছে। চ' এইটো চাইডে যেতিয়া আহে ডাইৰেকশ্যনটো কোনটো হ'ব, চাউথ আৰু ৱেষ্টৰ মাজত চাউথ ৱেষ্ট, বুজিলে। নেক্সট কুৱেশ্যনটো চাওঁ কি দিয়া আছে। Starting from the point X, Giant walked 15 km towards west. He turned left and walked 20 meter. He then turned left and walked 15 meter. After this, he turned to his right and walked 12 meter. How far and in which direction is now Giant from X? Starting from a point X. So, আমি point X এটা লৈ ল'লোঁ। এইটো point X, ঠিক আছে। তো এতিয়া starting point of point X, এই point X টোৰ পৰা ষ্টাৰ্ট কৰি পেলাই জয়েণ্টে ক'ত গ'ল, জয়েণ্ট walk 15 মিটাৰ towards west, নৰ্থ চাউথ ইষ্ট ৱেষ্ট হয় নাই। চলি লওক জয়েণ্টটো ইয়াত আছে পইণ্টটো। চ' ইয়াৰ পৰা কি হ'ব, এতিয়া এই 15 মিটাৰ টুৱাৰ্ডছ ৱেষ্টত গ'ল। ৱেষ্ট কোনফালে, এইফালে। চ' এই 15 মিটাৰ এইফালে গ'ল, 15 মিটাৰ, ঠিক আছে। তাৰপিছত কি কৈছে, হিট এণ্ড টাৰ্ণ লেফ্ট। এতিয়া সি কোনফালে চাই আছে, এইফালে গ'ল। চ' এইফালে চাই আছে, তাৰ ৰাইট এইটো হ'ব, লেফ্ট এইটো হ'ব। চ' আমাক কি কৈছে, টাৰ্ণ লেফ্ট মানে সি এইফালে টাৰ্ণ কৰি আছে। চ' এইফালে টাৰ্ণ কৰিছে, এইফালে টাৰ্ণ কৰি কিমান গ'লি, 20 মিটাৰ, এইটো হ'ল 20 মিটাৰ, ঠিক আছে। তো ইফালে চাই আছে, এতিয়া এনেকৈ চাই আছে। তো হিট এণ্ড টাৰ্ণ লেফ্ট, আকৌ সি লেফ্ট টাৰ্ণ কৰিলে। লেফ্ট কোনটো হ'ব, তাৰ এইটো হ'ব। চ' টাৰ্ণ লেফ্ট এণ্ড ৱাক 15 মিটাৰ, আকৌ সি 15 মিটাৰ টাৰ্ণ কৰিল, মানে এইখিনিলৈকে 15 মিটাৰ হ'ল তাৰ, একেই। এতিয়া কোনফালে চাই আছে, এইফালে চাই আছে। চ' এইফালে চালে তাৰ লেফ্ট এইটো হ'ব, ৰাইট এইটো হ'ব। তাৰপিছত কি কৰিছে সি, আফটাৰ দিছ হি টাৰ্ণ টু হিজ ৰাইট, আকৌ ৰাইটত টাৰ্ণ কৰিলে। সি ইফালে চাইছিলে হয় নাই, এইফালে চালে কি হ'ব, তাৰ ৰাইট কোনটো হ'ব, এইটো হ'ব। তো ৰাইট এতিয়া টাৰ্ণ ৰাইট কৰিলে আৰু 12 মিটাৰ গ'ল। চ' ৰাইটত সি টাৰ্ণ কৰিলে, এইফালে সি টাৰ্ণ কৰিলে, মানে এইটো চাইড ৰাইট। চ' এইফালে টাৰ্ণ কৰিলে 12 মিটাৰ গ'ল সি, এইটো 12 মিটাৰ দিলোঁ মই, 12 মিটাৰ। তাৰপিছত কৈছে হাউ ফাৰ এণ্ড ইন হুইচ ডাইৰেকশ্যন ইজ নাও জইন ফ্ৰম এক্স। তো এক্সৰ পৰা চাব লাগিব, ফ্ৰম এক্স ক'লে এক্সৰ পৰা চাম। এক্সৰ পৰা চালে এতিয়া কিমান, এইটো ইন হয় নাই, এইটো ইনটোৰ পৰা কিমান হ'ব, এতিয়া এইখিনি ফাৰ্ষ্ট আমাক কি ওলাব লাগিব, ডিষ্টেঞ্চ ওলাব লাগিব। অপশ্যনকেইটা দিব পাহৰিলোঁ মই। ডিষ্টেঞ্চ ওলাব লাগিব আৰু কোনটো ডাইৰেকশ্যনত আছে। তো ডিষ্টেঞ্চ কিমান হ'ব, এইখিনি বা এইখিনি একেই হ'ল 20 মিটাৰ, আৰু এইখিনি 12 মিটাৰ। চ' 12 + 20 হ'ল ডিষ্টেঞ্চ, 12 মিটাৰ + 12 মিটাৰ কিমান হ'ব, 32 মিটাৰ। এতিয়া 32 মিটাৰ ডিষ্টেঞ্চটো পাই গ'লোঁ আমি। এতিয়া ডাইৰেকশ্যনটো চাম আমি। ডাইৰেকশ্যনটো ক'ৰ পৰা চাম, ফ্ৰম এক্স, এক্সৰ পৰা চাম। এক্সৰ পৰা কোনটো ডাইৰেকশ্যন, ফ্ৰম এক্সৰ পৰা চাম। চ' এক্সটো আমি ইয়াত বহাই দিলোঁ। এক্সটো ইয়াত বহোৱাৰ লগে লগে কোনটো ডাইৰেকশ্যনত আছে, চাওক চাউথত গৈ আছে। তো চাউথ হ'ব এইটো, বুজি পালে। সেইটোৱে চিম্পল, য'ৰ পৰা চাব লাগে আপুনি এইটো বহাই দিব। তাৰপিছত তাৰ চাব কোনফালে গৈছে। যদি সি এনেকৈ থকা হয় তেতিয়া আমি ইয়াতো এনেকৈ আঁকিলোঁ হয়, তেতিয়া চাউথ ইষ্ট হ'ল হয়, বুজিলে। তো 32 মিটাৰ চাউথ। চ' নেক্সট কুৱেশ্যনটো কি দিয়া আছে চাওক, কে ইজ 40 মিটাৰ চাউথ ৱেষ্ট অফ এল। ইফ এম ইজ 40 মিটাৰ চাউথ ইষ্ট অফ এল, দেন এম ইজ ইন হুইচ ডাইৰেকশ্যন অফ কে। তো এতিয়া কি কৈছে, কে ইজ 40 মিটাৰ চাউথ ৱেষ্ট অফ এল। চ' এলৰ চাউথ ৱেষ্টত কি আছে চাওক, কে চাউথ ৱেষ্টত এল নাই, কিন্তু কেটো হয় ক'ত আছে, কেটো 40 মিটাৰ চাউথ ৱেষ্ট অফ এলৰ চাউথ ৱেষ্টত কে আছে। চ' আমি এলটো আঁকি ল'লোঁ ইয়াত, এল। এতিয়া চাব নৰ্থ চাউথ ইষ্ট ৱেষ্ট, ঠিক আছে। চাউথ ৱেষ্ট কৈছে, চাউথ ৱেষ্ট ফাৰ্ষ্ট আমি আঁকিলোঁ, এইটো চাউথ ইষ্ট, এইটো চাউথ ৱেষ্ট, এইটো নৰ্থ ইষ্ট, আৰু এইটো নৰ্থ ৱেষ্ট হয় নাই। তো এতিয়া আমি কি আহিম, এলৰ চাউথ ৱেষ্টত আছে। এলৰ চাউথ ৱেষ্ট কোন হ'ব, এলটো যদি আমি ইয়াত বহাই দিওঁ, এলটো ইয়াত বহালে চাউথ ৱেষ্ট এইটো হ'ব। চ' এইটো চাইডে আছে, এইটো চাইডে কে আছে। চ' 40 মিটাৰ। চ' ইয়াত পালোঁ আমি কে, এইটো পইণ্টত, ঠিক আছে। তাৰপিছত কৈছে এম ইজ 40 মিটাৰ চাউথ ইষ্ট অফ এল। আকৌ এমো আছে চাউথ ইষ্ট অফ এলৰ চাউথ ইষ্ট কোনটো হ'ব, যদি এল ইয়াত আছে, এলৰ চাউথ ইষ্ট এইটো চাইড হ'ব হয় নাই। যদি এলটো আমি ইয়াত বহাওঁ, এলৰ চাউথ ইষ্ট এইটো পালোঁ। চ' চাউথ ইষ্ট অফ এল, চ' এলৰ চাউথ ইষ্ট এইটো হ'ল, ইয়াত এম থাকিলে 40 মিটাৰ হ'ল। বুজি পাইছে কথাটো, চিম্পল হয়। চাওক এলৰ চাউথ ৱেষ্টত 40 মিটাৰত কি আছে, এলৰ চাউথ ৱেষ্ট। যদি আমি এলটো য'ৰ পৰা আমি ষ্টাৰ্ট কৰিছোঁ, আমি সেই পইণ্টটো ইয়াত চাম, ইয়াত বহাই দিম। ইয়াত বহাই দিলে চাউথ ৱেষ্ট কোনটো হ'ল, এইটো। তো এলৰ চাউথ ৱেষ্টত এইটো হ'ল, আৰু এলৰ চাউথ ইষ্ট এইটো হ'ল। ত' এলৰ চাউথ ইষ্টত এইটো হ'ল 40 মিটাৰ 40 মিটাৰ। এতিয়া আমাক কৈছে এম ইজ ইন হুইচ ডাইৰেকশ্যন অফ কে। কেৰ কোনটো ডাইৰেকশ্যনত এম থাকে, অফ কে আছে। চ' আমি কে পৰা চাম, এম ইজ ইন হুইচ ডাইৰেকশ্যন, এম কোনটো ডাইৰেকশ্যনত আছে,
ক'ৰ পৰা চাম আমি অফ কে পৰা চাম কে পৰা এম কোনটো ডাইৰেকশ্যনত আছে এইটো ডাইৰেকশ্যনত হয় নাই চ' কে পৰা চাব লাগিব চ' কেটো আমি ইয়াত বহাই দিলোঁ চ' ইয়াত যদি বহাই দিওঁ কোনফালে আছে চিধা কোনফালে পাই আছোঁ ইষ্টত পাই আছোঁ চ' ইষ্ট হ'ল বুজি পালে ফাৰ্ষ্ট আমি চাওক য'ৰ পৰা ষ্টাৰ্ট কৰিছে আমি সেইটো ইয়াত বহাম আৰু য'ৰ পৰা চাব দিছে শেষত আমি সেইটো ইয়াত বহাই চাম আমি ইয়াত কেটো যদি আমি ইয়াত বহাই চালোঁ কে পৰা এমটো কোনটো ডাইৰেকশ্যন আছে কে পৰা এম চিধা ডাইৰেকশ্যন গৈ আছে চ' ইয়াত যদি মই কেটো বহাওঁ তাৰ চিধা ডাইৰেকশ্যন কোনটো হ'ব ইষ্ট হ'ব চ' সেইকাৰণে ইষ্ট পালোঁ আমি ঠিক আছে আপুনি এইটো নক'ব যে এমটোৰ পৰা নাচাব কিন্তু এমটো চালে আপুনি ৱেষ্ট পাই যাব চ' এনচাৰ ভুল হৈ যাব ৱেষ্ট লিখি দিব কাৰণে আপুনি সদায় চাব অফ কে দিয়া আছে য'ৰ পৰা লাগে তো সেইটোহে আমি চাম ঠিক আছে তো ইষ্ট হ'ল আমাৰ So next question কি দিয়া আছে the length and breadth of a room are 8 meter and 6 meter respectively length আৰু breadth দিয়া আছে room এটাৰ 8 meter আৰু 6 meter a cat runs along all the four walls and finally along a diagonal in order to catch the rat how much total distance is covered by the cat so এটা মেকুৰীয়ে কি কৰিলে গোটেই ৱালখিনি সি দৌৰি পেলাই তাৰপিছত ডায়েগনেল দি গ'লে নিগনি এটাক ধৰিবলৈ তো আমাক কৈছে যে আমাক কুৱেশ্যনটোত সুধিছে যে কিমান ডিষ্টেঞ্চ কেটে মেকুৰীটোৱে ট্ৰেভেল কৰিলে চ' লেন্থ ব্ৰেডথ আছে মানে এইটো ৰেক্টেংগুলাৰ হ'ল এইটো হ'ল চ' ধৰি লওক মই ইয়াতে লেন্থ ল'লোঁ এইটো ব্ৰেডথ ল'লোঁ চ' লেন্থ কিমান দিয়া আছিলে আমাৰ 8 মিটাৰ আৰু ব্ৰেডথ কিমান দিয়া আছিলে 6 মিটাৰ হ'ল এতিয়া কুৱেশ্যনটো মতে কেটটো ধৰি লওক ইয়াৰ পৰা ষ্টাৰ্ট কৰিছে য'ৰ পৰা আপুনি ষ্টাৰ্ট নকৰক ইয়াৰ পৰা ধৰি লওক ষ্টাৰ্ট কৰিছে চ' এইটো 8 মিটাৰ হ'ব এইটো 6 মিটাৰ হ'ব হে ৰেক্টেংগুলাৰ অপ'জিট ছাইডকেইটা ইকুৱেল হয় তো সি যদি ইয়াৰ পৰা ষ্টাৰ্ট কৰে সি এনেকৈ গৈ পেলাই সি গোটেই ৱালখিনি গৈছে মানে এনেকৈ গৈ আকৌ সি ইয়াত সোমাইছে তাৰপিছত সি ডায়েগনেল গৈছে বুজি পালে ফাৰ্ষ্ট কি কৰিছে এনেকৈ গৈছে এনেকৈ গৈ আছে সি এনেকৈ গৈ আছে সি ৱালকেইটা কভাৰ কৰিলে আকৌ ষ্টাৰ্টিং পইণ্টত আহি পেলাই তাৰপিছত সি এনেকৈ গ'ল এনেকৈ গৈ পেলাই ৰেডটোক ধৰিলে চ' সি এতিয়া কিমান কভাৰ কৰিছে আমাক কিমান ডিষ্টেঞ্চ ট্ৰেভেল কৰিছে এইখিনি হ'ল 6 প্লাছ 8 প্লাছ 6 প্লাছ 8 তাৰপিছত এই ডায়েগনেলডাল হয় এলং এ ডায়েগনেল লাষ্টত ইন অৰ্ডাৰ টু কেটচ ৰেড চ' এই ডায়েগনেলডাল চ' টোটেল ডিষ্টেঞ্চ কিমান হ'ব টোটেল ডিষ্টেঞ্চ কিমান ট্ৰেভেল কৰিছিলে ইয়াৰ পৰা ষ্টাৰ্ট কৰিলে ন চ' ইয়াৰ পৰা য'ৰ পৰা ষ্টাৰ্ট কৰিলে ইয়াৰ পৰা ষ্টাৰ্ট কৰিলেও আপোনাৰ এনেকৈ হ'ব 6 প্লাছ 8 আকৌ ডায়েগনেল চ' এইটো বুজিলে তো এইটো 6 প্লাছ যদি আমি ধৰোঁ 6 প্লাছ 8 তো এইখিনি পালে তাৰপিছত আকৌ ডায়েগনেলৰ ডিষ্টেঞ্চডাল লাগে প্লাছ ডায়েগনেলৰ ডিষ্টেঞ্চ চ' ডায়েগনেল ডিষ্টেঞ্চ আমি কেনেকৈ উলিয়াম এতিয়া এইটো এটা ৰাইট এংগল ট্ৰাইংগল হয় নাই এইটো যদি আমি চাওঁ এইটো এটা ৰাইট এংগল ট্ৰাইংগল চ' ইয়াৰ পৰা পাইথাগোৰাছ যদি আমি লগাই দিওঁ ডায়েগনেলটো আমি কি পাম ডায়েগনেলৰ ডিষ্টেঞ্চ হ'ব আপোনাক এইটো এনেকৈ বুজাই দিছোঁ ABCD হয় নাই তো এতিয়া এইটো পালোঁ আমি কিমান পালোঁ 28 পালোঁ 28 প্লাছ ডায়েগনেলৰ ডিষ্টেঞ্চ মানে এইডালৰ ডিষ্টেঞ্চ লাগে এইডালৰ ডিষ্টেঞ্চ আমি কেনেকৈ ওলাম অকল এইটো ডিষ্টেঞ্চ আমি যদি ওলাওঁ কি হ'ব চাওক ডায়েগনেলৰ ডিষ্টেঞ্চ ডি বুলি লিখিছোঁ ডায়েগনেল ডিষ্টেঞ্চ তো এইটো মানে কি হয় BD হয় চ' আমি লিখিব পাৰোঁ যে পাইথাগোৰাছ ৰুলত BD স্কুৱেৰ ইকুৱেল টু CD স্কুৱেৰ প্লাছ BC স্কুৱেৰ হয় নাই চ' BD স্কুৱেৰ মানে কি হ'ব এতিয়া BD স্কুৱেৰ গ'লে CD স্কুৱেৰ মানে কি হ'ল 8 স্কুৱেৰ প্লাছ এইফালে গ'লে 6 স্কুৱেৰ BC স্কুৱেৰ তো এইটো কিমান হ'ল 64 প্লাছ 36 তো BD স্কুৱেৰ ইকুৱেল টু কিমান পালোঁ আমি 100 হয় নাই যে আমাক কি লাগে ডায়েগনেলটোহে লাগে আমাক অকল BD লাগে চ' BD ক'লে কিমান হ'ল √100 চ' এইটো কিমান পালোঁ 10 চ' ডায়েগনেল ডিষ্টেঞ্চ কিমান পালোঁ আমি 10 পালোঁ চ' এনচাৰ কিমান হ'ব 38 মিটাৰ বুজি পালে সেইটোৱে কেতিয়াবা এনেকুৱা অংক আহে প্ৰায় আহে আপোনাৰ এইটো ইম্পৰ্টেণ্ট অংক এনেকুৱা ভালকৈ মন দি চাব আপোনালোকে চ' ফাৰ্ষ্ট আমি কি কৰিলোঁ সি মেকুৰীটো কোনফালে গ'ল ইয়াৰ পৰা এনেকৈ গৈ এইখিনি পালে তাৰপিছত সি ডায়েগনেল গ'ল মানে ইয়াৰ পৰা 6 মিটাৰ কভাৰ কৰিলে 8 মিটাৰ তাৰপিছত 6 তাৰপিছত 8 তাৰপিছত ডায়েগনেল ডিষ্টেঞ্চটো লাগে আমি ডায়েগনেল ডিষ্টেঞ্চটো কেনেকৈ ল'লোঁ আমি পাইথাগোৰাছ থিয়ৰম কাৰণ এইটো ৰাইট এংগল ট্ৰাইংগল হৈ আছে ৰেক্টেংগল তো এতিয়া BD স্কুৱেৰ ইকুৱেল টু পাইথাগোৰাছ লগালে হাইপোটেনিউজ স্কুৱেৰ ইকুৱেল টু ছাম অফ দ্য টু ছাইডছ হয় নাই তো CD স্কুৱেৰ প্লাছ BC স্কুৱেৰ তাৰপিছত আমি BD উলিয়াই ল'লোঁ 10 হ'ল চ' 28 প্লাছ 10 কৰিলোঁ 38 মিটাৰ বুজিলে আনচাৰটো এইটো ঠিক আছে আজি লাষ্ট কুৱেশ্যনটোলৈ আহোঁ কি দিয়া আছে গলু ষ্টাৰ্টেড ফ্ৰম হিজ হাউচ টুৱাৰ্ডছ নৰ্থ আফটাৰ কভাৰিং এ ডিষ্টেঞ্চ অফ 8 কিলোমিটাৰ হি টাৰ্ণ টুৱাৰ্ডছ লেফ্ট এণ্ড কভাৰ্ড এ ডিষ্টেঞ্চ অফ 6 কিলোমিটাৰ হোৱাট ইজ দ্য শ্বৰ্টেষ্ট ডিষ্টেঞ্চ ফ্ৰম হিজ হাউচ ঠিক আছে গলু ষ্টাৰ্টেড ফ্ৰম হিজ হাউচ টুৱাৰ্ডছ নৰ্থ চাউথ ইষ্ট ৱেষ্ট এইটো সদায় মনত থ'ব দেই আপোনালোকে এইটো
পৰীক্ষাত লিখি থাকিব নালাগে, কিন্তু আপুনি মাইণ্ডতে আপুনি এইটো ছেট কৰি ল'ব। গ'লোঁ ষ্টাৰ্টেড ফ্ৰম হিজ হাউচ। চ' হাউচটো সি ইয়াত ধৰিলোঁ আমি হাউচটো। চ' হাউচটো ইয়াত আছে ধৰি লওক। টুৱাৰ্ডছ নৰ্থ, হাউচটো ইয়াত আছে, তেতিয়াহে আমি ওপৰত আঁকিব পাৰিম। চ' ষ্টাৰ্টেড ফ্ৰম হিজ হাউচ, সি হাউচৰ পৰা ষ্টাৰ্ট কৰিলে নৰ্থলৈ গ'ল। নৰ্থলৈ গ'ল কিমান আফটাৰ কভাৰিং এ ডিষ্টেঞ্চ অফ 8 কিলোমিটাৰ, মানে সি 8 কিলোমিটাৰ নৰ্থত গ'ল। 8 কিলোমিটাৰ গ'ল। তাৰপিছত সি কোনফালে চাই আছে? এইফালে চাই আছে। এইফালে চালে তাৰ ৰাইট এইটো হ'ব, লেফ্ট এইটো হ'ব। তো তাৰ সি টাৰ্ণ টুৱাৰ্ডছ লেফ্টত টাৰ্ণ কৰিলে, মানে এইফালে টাৰ্ণ কৰিলে। এইফালে টাৰ্ণ কৰি কিমান গ'ল? কভাৰ দ্য ডিষ্টেঞ্চ 6 কিলোমিটাৰ। চ' এইফালে টাৰ্ণ কৰিলে 6 কিলোমিটাৰ কভাৰ কৰিলে, 6 কিলোমিটাৰ। তাৰপিছত হোৱাট ইজ দ্য শ্বৰ্টেষ্ট ডিষ্টেঞ্চ ফ্ৰম হিজ হাউচ নাও ফ্ৰম হিজ হাউচ, মানে এতিয়া সি ইয়াত পালে। তো ইয়াৰ পৰা সি ইয়ালৈ শ্বৰ্টেষ্ট ডিষ্টেঞ্চ কিমান হ'ব? এইটোতো আপোনাৰ লং ডিষ্টেঞ্চ হ'ল। শ্বৰ্টেষ্ট ডিষ্টেঞ্চ সদায় ষ্ট্ৰেইট লাইনডাল হয়। তো ষ্ট্ৰেইট লাইন যদি আমি আঁকি দিওঁ, চ' এইটো হ'ল আপোনাৰ শ্বৰ্টেষ্ট ডিষ্টেঞ্চ, হয়নে? এ বি চি। এতিয়া আমি এডাল হাইপোটেনিউজ হ'ল আৰু এইটো ৰাইট এংগলত পৰি আছে। তো এতিয়া আমি কি উলিয়াব পাৰোঁ? এ চি স্কুৱেৰ ইকুৱেল টু এ বি স্কুৱেৰ প্লাছ বি চি স্কুৱেৰ। এইটো আপোনাৰ পাইথাগোৰাছ থিয়ৰম। এ বি স্কুৱেৰ মানে কি হ'ল? এ বি দিয়া আছে 6 স্কুৱেৰ প্লাছ বি চি মানে 8 স্কুৱেৰ। তো কিমান হ'ল? 36 প্লাছ 64। তো এ চি স্কুৱেৰ ইকুৱেল টু 100 পালোঁ, এইটো 100। চ' এ চি ইকুৱেল টু কিমান পালোঁ আমি? √100। কিমান হ'ল? 10 কিলোমিটাৰ। শ্বৰ্টেজ ডিষ্টেঞ্চ কিমান হ'ব তাৰ? ঘৰৰ পৰা এই পইণ্টটোলৈ 10 কিলোমিটাৰ। বুজি পালে? চিম্পল আছিলে, বেছি নহয়। খালি কুৱেশ্যনটো আপোনালোকে ভালকৈ পঢ়িব। মই আৰু অংক কৰাম ইয়াত। আজি শেষ হোৱা নাই বাৰু চেপ্টাৰটো, আৰু এটা পাৰ্ট মই কৰাই দিম। তাত অলপ ট্ৰিকি অংক কিছুমান কৰাম। তো ঠিক আছে, আৰু আপোনালোকে প্ৰেক্টিছ কৰি থাকিব। ইয়াৰ আগতো হৈ গৈছে আপোনাৰ চিৰিজ কম্পিটিশ্যন হৈ গৈছে, আপোনাৰ তেনেকৈ কোডিং ডিকোডিং ব্লাড ৰিলেশ্যন হৈ গ'ল। চ' এইখিনি ভালকৈ পঢ়ি ল'ব। মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যনখিনি দি আছে তাত, ঠিক আছে। চ' মোৰ চেনেলটো লাইক ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, আৰু বেল আইকনটো ক্লিক কৰি থওক, যাতে মই যেতিয়া নতুন ভিডিঅ' আপলোড দিওঁ আপোনালোকে ন'টিফিকেশ্যন পাই যায়। চ' থেংকছ এ লট।